কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি টকা ব্যয় সাপেক্ষে যি ৰাজ্যত নিৰ্মাণ হৈছিল জেজেএম আঁচনি আৰু জেজেএম আঁচনি এতিয়া ফুলদানি স্বৰূপ পৰিণত হৈছে কিয়নো মই এই মুহূৰ্তত উপস্থিত সামগ্ৰী সমষ্টিৰ যি পূব চিঙিবাৰী এখন পানী যোগান আঁচনিত মোৰ সতীৰ্থক দেখিবলৈ অনুৰোধ জনাম 2020-21 বৰ্ষত যি পূব চিঙিবাৰী পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগ কলিয়াবৰ সংমণ্ডলৰ অধীনস্থ যি নিৰ্মাণ কৰা হৈছিলে তাৰ পিছৰে পৰা কিন্তু এতিয়া বৰ্তমান দেখা গৈছে যি হাবি জংঘলে আৱৰি ধৰিছে যি পানী যোগান আঁচনিসমূহ আছে কিয়নো ৰাজ্যত কোটি কোটি টকা ব্যয় সাপেক্ষে যিসমূহ পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছে এইসমূহ এতিয়া বগা হাতীত পৰিণত হৈছে কেৱল এই আঁচনিৰ জৰিয়তে যদি লাভান্বিত হৈছে বিভাগীয় যিসমূহ বিষয় আছে বা যিসমূহ ঠিকাদাৰ আছে ঠিকাদাৰসমূহৰ বাহিৰে কোনো ধৰণৰ ৰাইজৰ আজিলৈকে কোনো ধৰণৰ ইয়াৰ পৰা সুফল লাভ কৰিব পৰা দেখা পোৱা নাই কিয়নো 2020 চনৰ পৰা যি 2021 বৰ্ষত যি নিৰ্মাণ হৈছিলে যে পূব চিঙিবাৰী পানী যোগান আঁচনি তাৰ পিছৰে পৰা কিন্তু দেখা গৈছে এতিয়া হাবি জংঘলে আৱৰি আছে কোনো ধৰণৰ আজিলৈকে ইয়াত যিসমূহ পাইপ বা যিসমূহ তেওঁলোকে পানীৰ যি সংযোগ মানুহৰ ঘৰত নিয়োগ কৰা হৈছিলে বা লগাইছিলে সেইসমূহ মানুহৰ পানীৰ উপকৃত হৈছে নে নাই স্থানীয় লোক আছে মই তেখেতৰ কাষলৈ যাম দেখা গৈছে 2020 আৰু 21 বৰ্ষত যি পূব চিঙিবাৰী পানী যোগান আঁচনিখন ইয়াত প্ৰকল্প নিৰ্মাণ কৰা হৈছে তাৰ পিছৰ পৰা আপোনালোকে এবাৰ পানী লাভ কৰিব পাইছে নে নাই কি ক'ব হয় নিশ্চিত মই আপোনাৰ পূব চিঙিবাৰী বাসিন্দা হম ময়ো ইয়াৰ ভুক্তভোগী মোৰ ঘৰৰ আগতে আপোনাৰ যিটো পানীৰ হেৰি আছে এইটো মানে ভাঙি পৰি আছে আজি প্ৰায় 20-21 চনতে যিটো প্ৰকল্প ইয়াতে নিৰ্মাণ কৰিছে এটা একদম মানে আপোনাৰ কি ক'ম আৰু আজিলৈকে এক গ্লাছ বিশুদ্ধ খোৱা পানী খাব পৰা নাই প্ৰত্যেকটো পৰিয়ালত যিটো মানে আছিল যে আপোনাৰ 55 লিটাৰ আপোনাৰ বিশুদ্ধ খোৱা পানী যোগান ধৰিব এইটো তুলংগাৰ মানে এটা মন্তব্য হৈ ৰৈছে আপোনাৰ আজিলৈকে এক গ্লাছ বিশুদ্ধ খোৱা পানী খাব পৰা নাই আৰু আমাৰ যিজন মন্ত্ৰী আছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আপোনালোকে নিশ্চয় অৱগত যে তেখেতে এছইএমত বহি আপোনাৰ ডাঙৰ ডাঙৰ কথা কয় কিন্তু তেখেতৰ যিটো বিভাগ আছে বিভাগত বৃহৎ কেলেংকাৰী বা দুৰ্নীতি সংঘটিত হৈছে তেখেতে এইবিলাক খবৰ ল'ব লাগে আৰু এইবিলাক তদন্তৰ আওতাত আনিব লাগে এইবিলাক অভিযন্তা আৰু ঠিকাদাৰ লাভান্বিত হৈছে যিটো গয়া ৰাইজ আছে গয়া ৰাইজৰ আপোনাৰ 1 পইচাৰ উপকাৰ হোৱা নাই বিশুদ্ধ খোৱা পানীৰ নামত এটা বিকুবৰ্ণা চলি আছে আজিলৈকে এক গ্লাছ পানী খাব পৰা নাই ইয়াতে ধৰক আগতে ৰকিবুলৰ আমলতে 1.5 কোটি টকা খৰচ কৰি এটা প্ৰকল্প ইয়াতে লগতে আছে আপোনালোকে চাব পাৰিছে আৰু নতুনকৈ যিটো 2021 বিজেপিৰ যিটো জয়ন্ত মল্লৰ যিটো বিভাগৰ দ্বাৰা হৈছে সেইটোতো আপোনাৰ তেনেকুৱা মানে ফলপ্ৰসূ হোৱা নাই ইয়াতে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ হৈছে আপোনাৰ ষ্টাৰ্ট দিয়াৰ লগে লগে আপোনাৰ ফাইট মানে ভাঙি ফুটি যায় আৰু এইটো এটা মানে এনেকুৱা এটা মানে আঁচনি হৈছে যিটো মানে আপোনাৰ ক্ষীৰতী গাখীৰৰ নিচিনা হৈছে এইবিলাকে ক্ষীৰতী গাইবিলাক সিহঁতে মানে গাখীৰবিলাক আপোনাৰ অভিযন্তা আৰু ঠিকাদাৰে খাই আছে ৰাইজৰ 1 পইচা লাভ হোৱা নাই আৰু নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব যি বহুবলকী যিগৰাকী মন্ত্ৰী আছে জয়ন্ত মল্ল বৰুৱা আৰু তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি বা তেখেতে ইতিমধ্যে ৰূপহীহাটৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো আমাৰ সাংবাদিক নেকিবুৰ ৰহমানৰ জৰিয়তে আৰু ৰূপহীহাটতো একেই পৰিৱেশ গতিকে জল জীৱন মিছন আঁচনি যি আচলতে ৰাইজক পৰিষ্কাৰ পানী বা ৰাইজক খোৱা পানী ঘৰে ঘৰে পানী যোগান ধৰাৰ বাবে যি জল জীৱন মিছনি আৰম্ভ হৈছিল আজিৰ দিনটোত কিন্তু ফটোকাৰ ফেনত পৰিণত হৈছে সেই আঁচনি আৰু যিসমূহ প্ৰকল্প ইয়া চাওক প্ৰকল্পৰ যিসমূহ আচবাব আছে বা যেনে ধৰণৰ ঘৰ তাত বনাই থোৱা হৈছে সকলো এতিয়া হাবি জংঘলে আৱৰি ধৰিছে মুঠৰপতীয়া ৰাজ্যৰ এটা প্ৰান্তৰ পৰিৱেশ নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া জল জীৱন মিছন আঁচনি কেৱল ফুলদানিতহে পৰিণত হৈছে জয়ন্ত মল্ল বৰুৱাক মুৰ্দাবাদ